কুলাচাৰ ধৰ্ম এ ৰামে ৰুক্মিণীৰ মনত আনন্দ বহুত ঐ আনন্দৰ পাৰ নাহি যাদৱ বংশৰ যন্ত্ৰে সপুৰত জুমা জুমি নাৰীগণে পৰ্যন্য কথা হিবা চলে ৰংগ মনে ই আনন্দে পৰিলা সবে দ্বাৰকা নগৰী শিখ বয় আনন্দ কোনে সহিবা পাৰি হিৰামে সকলে বান্ধৱে হুয়া ইয়াচন্ত আনন্দিত আতপৰে যেন ভৈল কোনাৰে এৰামে অসংখ্যাত মায়া কজা নন্তৰতী নাৰী অসুৰক মুহিয়া থা কন্ত মায়া কৰি আপোন সদৃশ চজি দেন্ত মায়া নাৰী তাকে ৰতি বুলি দুষ্টে থাকে কি এৰামে মহাসতী ৰতি ৰদি বসে যুগ যায় স্বামী উপজীৱ জানি আছে বাট চাই ইহা কাম বুলন্তে থৈ খুৰ পৰে লুই ঐ অসুৰৰ গৃহতয়া চন্তদু অতি সুন্দৰ বিৱৰণ ভাগৱতে আগবঢ়াইছে কৃষ্ণৰ পুত্ৰ কামদেৱ বা প্ৰদ্যুম্নৰ জন্ম হ'ল এই জন্মৰ উল্লাসত সমস্ত ত্ৰিলোকৰ দেৱতাসকলৰ লগতে এই দ্বাৰকাপুৰীৰ সমস্ত নাৰীৰ মাজতো এক নানান ধৰণৰ উৎসৱ আহি গ'ল ৰুক্মিণীৰ পুত্ৰ জন্ম হোৱা খবৰ পাই সকলোৱে আহি সেই প্ৰদ্যুম্নক চাবৰ কাৰণে সকলোৱে উত্তম থপ লগাইছে এক আনন্দৰ উৎসৱ চলি আছে আৰু দেৱকুলতো কি হৈ আছে দেৱকুলৰ মাজত উৎকণ্ঠা বাঢ়ি গৈ আছে যে কামদেৱৰ পত্নী ৰতি দেৱীৰ দুখৰ অন্ত নাই যি সময়তে স্বয়ং শিৱৰ কুপদৃষ্টিত পৰি কামদেৱ ভস্ম হৈছিল আৰু সেইদিনাখনেই শিৱই যিটো আশীৰ্বাদ দিছিল তাৰ কাৰণত দাপৰলৈকে তেওঁ অনন্ত আশাৰে ৰৈ আছে কিবা আছে যদিও তেওঁৰ দুখৰ অন্ত নাই এদিন সমৰাসুৰে ৰতি দেৱীক হৰণ কৰি লৈ গ'ল এতিয়া ৰতি দেৱীক হৰণ কৰি নিয়াৰ পিছত ৰতি দেৱীয়ে চিন্তা কৰিলে মই যদি মোৰ স্বামীৰ কাৰণে যদি মই তপ কৰিব লাগে তেতিয়াহ'লে মই সমৰাসুৰৰ পৰা নিশ্চয় মই পৰিত্ৰাণ পাব লাগিব এনে কেনেকৈ তেওঁ পৰিত্ৰাণ পাব তেওঁ কৃষ্ণক ধ্যান কৰি তেওঁ অলেখ স্বপ্নৰূপ ধাৰণ কৰি দিলে ৰতি দেৱী এগৰাকী দুগৰাকী নহয় শত সহস্ৰ ৰতি দেৱী সমৰাসুৰে চকুৰ আগত দেখা পাইছে আৰু সেই মায়াৰূপী স্বপ্নৰূপী এই ৰতিৰ লগতে সমৰাসুৰকে আদি কৰি এই দৈত্যসকলে অসুৰসকলে আনন্দ কৰি আছে ৰমণ কৰি আছে কিন্তু প্ৰকৃত ৰতি দেৱীয়ে তেওঁ তপ কৰি আছে চিন্তা কৰি আছে যে কোন সময়ত মই স্বামীক পুনৰবাৰ মই আকৌ লাভ কৰিব পাৰিম কেতিয়ালৈকে মোৰ স্বামীয়ে
কৃষ্ণৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিব সেই তেতিয়ালৈকে ৰতি দেৱীয়ে কৃষ্ণকে তেওঁ ধ্যান কৰি আছে। কিমান এক মহাতপ আজি ৰতি দেৱী কৰিব লগা হৈছে একমাত্ৰ স্বামীৰ বাঞ্ছা পূৰণৰ কাৰণত, স্বামীক তেওঁ পুনৰ লাভ কৰাৰ কাৰণত। গতিকে ৰতি দেৱী যে প্ৰকৃততে সতী হ'ল তাৰ উদাহৰণটো এনেদৰে আজি ভাগৱতে ইংগিত কৰি দিছে। গতিকে সেইকাৰণে ভাগৱতে উল্লেখ কৰিছে যে মহাসতী ৰতি দিৱসে যুগে যায়, স্বামী উপজীৱ জানি আছে বাট চাই, হাঁহ কাম বুলন্তে চকুৰ পৰে লৈ, অসুৰৰ গৃহত আচন্ত দুখ পায়। এনেদৰে অসুৰৰ গৃহতে আছে যদিও তেওঁ স্বপ্নতে কৰিয়ে তাতেই তেওঁ থাকিব লগা হৈছে। গতিকে চাওকচোন বাৰু, কাৰণ তেওঁ বন্দী কৰি থৈছে এক প্ৰকাৰ সমৰা কৰে, আৰু স্বামী হিচাপে যাৰ দায়িত্ব আছে তেওঁৰ ভাৰ্যাক মুক্ত কৰাৰ কাৰণত তেওঁ গৈ তাত উপস্থিত হ'ব লাগিব। আৰু ৰামচন্দ্ৰে যেনেকৈ ৰাৱণক বধ কৰাৰ পিছতে সীতাক তেওঁ মুক্ত কৰি আনিছিল, তদ্ৰূপ সমৰাসুৰক বধ কৰাৰ পিছতহে ৰতি দেৱী পুনৰ মুক্ত হ'ব পাৰিব। হনুমন্তেতো প্ৰভু ৰামক বাক্য দিছিল যে মই এই মুহূৰ্ততে তেওঁক মই উঠাই লৈ গুচি আহিম। গতিকে ৰাৱণৰ কবলৰ পৰা মুক্ত কৰাটো অতি সহজ, সীতাদেৱীক মুক্ত কৰাটো, কিন্তু ৰামে সেইটো বিচৰা নাছিল। যিজনে তেওঁ এই কৰ্মটো অপকৰ্মটো কৰিলে তেওঁ উচিত তেওঁ শাস্তি পাব লাগিব। আৰু তাৰ লগতে তেওঁ নিজৰো এটা ধৰ্ম আছে, কৰ্ম আছে। মোৰ ভাৰ্যাক কোনোবাই হৰণ কৰি লৈ গ'ল, গতিকে মুক্ত কৰাৰ দায়িত্বটো কাৰ? মোৰহে। কাৰোবাৰ সহায়ত কাৰোবাৰ সহযোগত এই কৰ্মটো কৰাটো বেলেগ কথা, কিন্তু কাৰোবাৰ হাতেৰে মুক্ত কৰি অনাটো কেতিয়াও পুৰুষত্বৰ পৰিচয় হ'ব নোৱাৰে। ঠিক তেনেদৰে আজি যেন কামদেৱৰো এই মহাজন্ম এনেদৰে কৃষ্ণৰ গৃহত জন্ম হোৱাৰ সূত্ৰে সমৰাসুৰক বধ কৰিহে যেন ৰতি দেৱীক মুক্ত কৰিবৰ কাৰণে তেওঁ সুযোগটো পাইছে। কৃষ্ণ মনন্তৰে অকামদেৱ হৈল তপতি, অশুনিলে কয় অসুৰ পৰম পুৰম মোৰ কাণ বৈৰী কাম এই উপজিল বুলি অচুততে মা খেদি গৈল কামৰূপী মায়া জানে দাৰুণয় অসুৰ, অ মায়া কৰি কৃষ্ণৰ পুৰ এৰামে 10 দিন পূৰ্ণ নতু হয় বালকৰ, অবিচিত্ৰ সজ্ঞাত সতী আছে ৰুচিকৰ, ৰুক্মিণী পক্ষে বেহি আছে নাৰী নৰে, অকেহু নমানিলে হৰি নিলে কয় অসুৰে, সমুদ্ৰ মধ্যত নিয়া পেলাই দিছেগে এই মহাৰংগে গৃহ কচ লীলয়া কি বেগে। যি কি নহওক, যেতিয়া কামদেৱৰ পুনৰ্জন্মৰ কথাটো সমৰাসুৰে যেতিয়া গম পাই গ'ল, তেওঁতো আগতেই জানি আছে
যে শিৱৰে আশীৰ্বাদ দি থৈছে সেই অনুসৰি কৃষ্ণৰ পুত্ৰ জন্ম হোৱাৰ লগে লগেই সেই পুত্ৰই সমৰাসুৰক বধ কৰিব। এদিন যে সমৰাসুৰে যেতিয়া বুজি পাই গ'ল যে কৃষ্ণৰ পুত্ৰ জন্ম হ'ল আৰু এই পুত্ৰ আন কোনো নহয় স্বয়ং কামদেৱ, এতিয়া ই ডাঙৰ হ'লেতো মোক মাৰিবই। গতিকে এতিয়া নিজৰ মৃত্যুৰ ভয়ত এতিয়া তেওঁ কি কৰিব লগা হৈছে চাওক। যেনেকেই নহওক এই সত্য জন্মজাত সন্তানটোক এই মুহূৰ্ততে যদি মাৰি পেলাব পৰা নাযায়, ডাঙৰ হ'লে তাক মাৰিবলৈ কেতিয়াও তেওঁ সক্ষম নহ'ব। যেনেকৈ এদিন কংসই ভাবিছিল দৈৱকী গৰ্ভজাত সন্তানে তেওঁ কাল হ'ব, সিদ্ধান্ত ল'লে যে দৈৱকীকটো মাৰিলে মোৰ মহাকলংক হ'ব। গতিকে গৰ্ভজাত সন্তান ভূমিষ্ঠ হোৱাৰ পিছতে ধৰি মাৰি শেষ কৰি দিলে তেওঁৰ শত্ৰু নষ্ট হৈ যাব। তথাপিও আজি হাজাৰ প্ৰচেষ্টা কৰিছিল সমৰাসুৰেও যে কৃষ্ণৰ পুত্ৰ জন্ম নহওক, কিন্তু কৃষ্ণৰ যিটো মহাশক্তি এই শক্তিৰ বলত তেওঁ কৃষ্ণৰ ওচৰত চাপিবৰ কাৰণে বা ৰুক্মিণীৰ ওচৰত চাপিবৰ কাৰণে তেওঁ সক্ষম নহ'ল, যাৰ ফলত তেওঁৰ শত্ৰু এতিয়া জন্ম হ'ল। জন্ম হোৱা সত্ৰে তেওঁ মনত ইমান অশান্তি আহি গ'ল, শেষত তেওঁ চিন্তা কৰিলে স্বপ্নতে কৰি হ'লেও মায়া কৰি হ'লেও যেনেকেই নহওক কৃষ্ণৰ পুত্ৰক মই এই মুহূৰ্ততেই মই হৰণ কৰিব লাগিব বা তেওঁক বধ কৰিব লাগিব। গতিকে কোনেও গম নোপোৱাকৈ মায়া কৰি আহি তেওঁ অন্তঃপুৰত প্ৰৱেশ কৰিলে। দিব্য সিংহাসনত সন্তানটি যেতিয়া শুই আছে সেই মুহূৰ্ততে সমৰাসুৰে কোনেও গম নোপোৱাকৈ সেই সন্তানটিক চুৰি কৰি লৈ গুচি গ'ল। কিন্তু ঈশ্বৰৰ লীলা, মনৰ যিটো অভিষ্ট সাধন শিশুটোক বধ কৰিব লাগে, শিশুটোক এতিয়া বাহিৰলৈ নেই আকাশ মাৰ্গত তেওঁ চিন্তা কৰিছে যে মই কি কৰিম। মনত এনেকুৱা এটা ভাৱ তেওঁ আহি গ'ল, ভগৱন্তে আনি দিলে যে হয়তো জন্ম হোৱা এই পানী কেঁচুৱাটোক বধ কৰিলেতো মোৰ মহাপাপ হ'ব। মোৰ জীৱ হত্যা কৰি এই সদ্যজাত দেৱ শিশুটোক বধ কৰাৰ মহাপাপ, এই মহাপাপৰ ফলত মই আকৌ এদিন দুৰ্ভোগ ভুগিব লাগিব। গতিকে এই পাপ মই নকৰোঁ, তাৰ পৰিৱৰ্তে ই মৰিবহে লাগে, যেনেকেই নহওক ইয়াক মাৰাৰ ব্যৱস্থাটো কৰিব লাগে। গতিকে এই জন্মজাত সদ্য জন্মজাত শিশুটোক এতিয়া পানীত পেলাই দিলে খেলা খতম। গতিকে সাগৰৰ ওপৰত তেওঁ উপবিষ্ট হৈ এই সমৰাসুৰে প্ৰদ্যুম্নক সাগৰৰ পানীত পেলাই দিলে। তেওঁ মনত ভাবিছিল সাগৰত পানী পেলাই দিয়াৰ লগে লগে মুহূৰ্তৰ ভিতৰতে উশাহ নিশাহ বন্ধ হৈ মৰিব আৰু তাৰ পিছতে অন্যান্য জলচৰ জীৱ জন্তুৱে খাই তাক হজম কৰি পেলাব। গতিকে মাছৰ হাতত বা জলচৰ জীৱৰ হাতত মৃত্যুবৰণ কৰাও কৰা, মোৰ হাতত মৃত্যুবৰণ কৰিলেও কৰা। মোৰ হাতত মৃত্যুবৰণ কৰিলে মোৰ পাপ হ'ব, কিন্তু যদি জলত যদি কোনোবা জীৱই যদি মাৰি যায় তেতিয়াহ'লে মোৰ পাপটো অকণমান খণ্ডন হ'ব, নহ'লে কমি যাব। পাপৰ পূৰ্ণ ভাগ তেওঁ ল'ব নোৱাৰিব। এনেকুৱা এটা দ্বিধাগ্ৰস্ত মনেৰে তেওঁ সাগৰত এই প্ৰদ্যুম্নক পেলাই দিলে, শিশুটোক পেলাই দিলে। এয়া হৈছে ভগৱন্তৰ লীলা। তেওঁৰ অন্তৰাত্মাত এই ভাৱনাটো আনি দিছে, কাৰণ তেওঁতো মাৰিব নোৱাৰে। ঈশ্বৰৰ পুৰুষক তেওঁ দৈত্যই মাৰিব পাৰিব জানো? নোৱাৰে। গতিকে তেওঁ হতবুদ্ধি কৰি দিছে, যাৰ ফলত সমৰাসুৰে ভাবি ল'লে যে মই এই সদ্যজাত সন্তানটোক সাগৰত পেলাই দিলোঁ যেতিয়া তেওঁ মৃত্যু হ'ল, গতিকে তেওঁৰ আৰু শত্ৰু নাই বুলি জানি আনন্দ মনেৰে নিজৰ গৃহলৈকে ঘূৰি আহিছে। তাৰপিছত কৃষ্ণ কি লীলা। জয় কৃষ্ণ। হীৰা কন্যা ধন সমেতাই ইয়াতন্ত ৰুক্মিণী অসত্যজনে হিতে
পুত্ৰ হৰিণী সবেও বিস্ময় দেখি অপাৰে হাত জোৰ ঐ এখনে আছিল হৰি নীলেকো নথুৰ এৰামে ৰুক্মিণী কাঞ্জন্ত পৃথিৱীত লুটি পাৰি হা পুত্ৰ পদোন্নতোক কোনে নিলে হৰি এৰামে প্ৰথমৰ পুত্ৰ মোৰ ইয়াতি সুকুমাৰ কোনে আহি দিলা মোৰ বুকুত কুঠাৰ এই অন্তে সপুৰক চানি অক্ৰন্দ নৰধনী এক ঠাই ভৈল সবে যদুব শুনি সবে কান্দন্ত দেখি এই পৰম বিস্ময় লগতে কান্দন্ত দেৱ দৈৱকী তন ইফালে কি হ'ল যেতিয়া ৰুক্মিণী দেৱীয়ে এটা সময় গম পাই গ'ল যে বিশ্বনাথ তেওঁৰ পুত্ৰ নাই হাহাকাৰ লাগি গ'ল হুলস্থুল লাগি গ'ল কান্দিগতে হাইৰাণ হ'ল এই মাত্ৰ আছিল অলপ আগতে বিশ্বনাথ এৰি থৈ গৈছে তেওঁ শুই আছে তাৰ পিছতে নাই তেওঁ অনুমান কৰিলে কোনোবা স্বপ্ন দেখি কৰি আহি সোমালে আৰু তাৰপিছত চুৰি কৰি লৈ গুচি গ'ল কান্দোনৰ ৰূপ উঠিল চাৰিওফালে হাহাকাৰ লাগিল আৰু যদুবংশৰ সমস্ত নৰ নাৰী দৌৰা ঢপৰা লাগি আহি সেই প্ৰদ্যুম্নৰ হৰণৰ কাৰণে তেতিয়া সকলো উৎসাহ হৈছে আৰু অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী প্ৰভু ভগৱন্ত জন তেওঁতো নজনাকৈ থকা নাই তেওঁৰে লীলাৰ অংশ স্বৰূপে সমাৰাস হৈ আহি তেওঁ লৈ গুচি গ'ল এই কথাটো তেওঁ কাকো এতিয়া ক'ব নোৱাৰে ইফালে ৰুক্মিণীকে আদি কৰি সমস্ত কামিকাতে হাইৰাণ হৈছে এতিয়া স্বামী হিচাপে কৃষ্ণই পুত্ৰ হৰণৰ কথাটো এতিয়া লৌকিকত তেওঁ এতিয়া কেনেকৈ দেখুৱাইছে যে তেওঁ একো গম পোৱা নাই কোনে লৈ গ'ল তেওঁৰ পুত্ৰৰ কাৰণে যেতিয়া হাহাকাৰ কৰি তেওঁ কান্দি কাটি এতিয়া হাইৰাণ হোৱাৰ অভিনয়টো তেওঁ কৰিব লগা হৈছে বিষয় বৰ্ণবোৰ যে কিন্তু প্ৰকৃততে তেওঁ জানে যে কোনে কেনেকৈ লৈ গৈছে আৰু কেনেকৈ তেওঁ ক'ত ৰক্ষা কৰিব এইখিনি যোজনা তেওঁ আগতে কৰি থোৱা আছে কিন্তু এই মুহূৰ্তত তেওঁ কাকো ক'ব নোৱাৰে কাৰণ ক'লে সাংসাৰিক ধৰ্মটোৱে ৰক্ষা নকৰিব পুত্ৰ সন্তানটো মৰিল মাতৃয়ে যদি দুখ নকৰে গ'ল বুলি তেতিয়াহ'লে সাংসাৰিক মায়া মমতাৰ মায়া মোহ এই সমস্তবিলাকৰ কি হ'ব গতিকে প্ৰথম অৱস্থাত বিষয়ৰ অন্তৰূপত মায়াবশত যিমানখিনি আমি দুখ পাব লাগে কষ্ট পাব লাগে এই সমস্তখিনিতো আমি ভোগ কৰিব লাগিব তাৰ পিছতহে আত্মশুদ্ধি আত্মজ্ঞানত যিটো মহা ভাৱনাৰ উদয় হ'ব তাৰ পিছতহে নিজে নিজে আমি কি কৰিব লাগিব কি কৰিব নালাগিব সিদ্ধান্তটো আমি আত্মজ্ঞানৰ সৈতে পিছত কৰিম কিন্তু আগতে বিষয়ৰ সমস্ত দুখ কষ্ট বেদনা সহ্য কৰাৰ অনুভূতিটো লোককো আমি দেখুৱাব লাগিব আজি এইকাৰণে কৃষ্ণই এতিয়া কান্দিছে ইনাই দিনাই কি কৰিম যদি সঁচা কথাটো ক'ব লগা হয় তেতিয়াহ'লে সকলোৱে নক'বনে এই মাত্ৰ গৈ লৈ আহা অমুকে যদি লৈ গৈছে বুলি জানিছা তুমি কিয় লৈ আছা চুৰ কৰি লৈ গ'ল এতিয়া চুৰটোক মাৰি যেনেকৈ হ'লেও লৈ আহিব লাগে এইবিলাকৰ পৰা তেওঁ কেনেকৈ আঁতৰি থাকিব তাৰ কাৰণে তেওঁ সকলোৰে লগত সুৰ মিলাই তেওঁ কান্দি কাটি হাইৰাণ হৈ হ'ল
কোনে লৈ গৈছে ক'ব নোৱাৰাৰ ভাও ধৰিলে হ'ল আৰু তেওঁ সেই অভিনয়টো কৰি নিৰ্দিষ্ট এটা সময়লৈকে তেওঁ অপেক্ষা কৰি আছে। কৃষ্ণ ৰাম সকলে জানন্ত যদি অদৈব কি তথাপি কাহাতো নক হিল নাৰায়ণ ৰামে বিষয়ী লোকৰ দুখ সুখ দেখা ও ভকত জনৰ তাত বিৰাগ নানন্ত ৰামে নুহিকে কৃষ্ণৰ গৃহে এই অসুৰ অজাৰ নামে ধনীকে পলাই দখু দিখ ৰামে টানে কি পুত্ৰ কৰি লৈ যাই অজানিবা সকলে ইটো ইচ্ছা মাধৱৰে ৰামে যাদৱ বংশৰ শোক কাহিনী অপদৈন্যৰ যেন ভৈল তাক শুনি এটা গুণৰ উল্লেখ কৰিছে ভাগৱতে যে কৃষ্ণটো চব জানিও তেওঁ নজনা বা এজন সাধাৰণ বিষয় এটা ৰূপ লৈ তেওঁ ৰৈ আছে। এতিয়া তাকে ভাগৱতে উল্লেখ কৰিছে চাওক, যাৰ নাম শুনিলে সমস্ত দৈত্য দানৱ মহা পাপ গণ যে পলাই পতন দিয়ে, সেই কৃষ্ণৰ গৃহত আহি অসুৰৰ প্ৰৱেশ, এইটো তোমাৰ মানিব লগা কথা নাই বাৰু? এইটো ভাবিব লগা কথা যে কৃষ্ণৰ নাম ল'লেও য'তেই নাথাকক কিয় সেইজনৰ ওচৰলৈ কোনো অপশক্তি আহিব নোৱাৰে, অথচ কৃষ্ণ নিজৰ গৃহতে গৈ অসুৰ প্ৰৱেশ কৰে। কৃষ্ণৰ পুত্ৰকে অসুৰে কাঢ়ি লৈ গ'ল, কি আশ্চৰ্য কথা। গতিকে তাৰে তত্ত্বটো কৈছে যে এয়া চব কৃষ্ণৰে মায়া, তেওঁৱে মাতি আছে সমৰাসুৰক, তুমি আহা আৰু তোমাৰ কাৰ্যটো কৰা, মোৰ পুত্ৰক লৈ যোৱা, মোৰ পুত্ৰক লৈ গৈ দিয়াৰ পিছত যিখিনি কৰ্ম কৰিব লাগে সেইখিনি তুমি কৰিবা। অৰ্থাৎ বৰশীত যেতিয়া টোপ এটা চিলাই পানীত যেতিয়া এৰি দিয়া যায়, সেই টোপটোৱে কাক মাতে? এই ডাঙৰ ডাঙৰ মৎস্যবিলাকক, জলচৰ জীৱবিলাকক মাতা নাই জানো? তুমি আহা, তুমি আহা, তুমি খোৱা আৰু পেট ভৰাই লোৱা, হয়নে? কিন্তু খাবলৈ আহিলে কি হ'ব এই কথাটো পিছত আহিব। গতিকে এতিয়া ঠিক তেনেকৈ টোপ ৰূপত যেন এতিয়া স্বয়ং প্ৰভু ভগৱন্তে নিজৰ পুত্ৰৰূপে কামদেৱক দাঙি ধৰি আছে, সংসাৰৰ বৰশীত লগাই তেওঁক থৈ দিছে আৰু মৎস্যৰূপী সমৰাসুৰক মাতি আছে, আহা তোমাৰ টোপটো তুমি লৈ যোৱা, হয়নে? কিন্তু টোপটো খাবলৈ আহোঁতে তেওঁৰ কি গতি হ'ব এই কথাটো পিছত আহিব। বাৰু যি কি নহওক, কৃষ্ণই একো নজনাৰ ভাও ধৰি আছে আৰু এইফালে সমস্ত যদুকুলত দুখৰ বন্যা চলি আছে, হাহাকাৰ উঠি আছে। এতিয়া বৰ্ণনা দিবলৈ গৈ আছে ভাগৱতে যে সমৰাসুৰে লৈ গ'ল, তাৰপিছত কলিঙ্গক সাগৰত পেলাই দিলে, তেওঁ আনন্দমনে ঘৰলৈ গুচি গ'ল। তাৰপিছত প্ৰদ্যুম্নৰ কি হ'ল পৰৱৰ্তী পদত সুন্দৰভাৱে বৰ্ণনা দিবলৈ আগবাঢ়ি আছে। আহক আমি পুনৰ পদলৈকে আগবাঢ়ো। জয় কৃষ্ণ। বলৱন্ত মৎস্যৰ দ্বাৰা শিশু প্ৰদ্যুম্নক ভক্ষণ
হীরা দারু নব ফুড়ে নিয়া সমুদ্রে খেপিল বল বন্ত মধ্যে পাই তেখনে দিল নবৈলন্ত জীর্ণ থাকি মৎসৰ হৰিচৰণৰ বীৰ্য নষ্ট হৈবকে মত তেৰামে মৎসৰ গৰ্ভত দেৱে ইয়াত কাল তাক পাছে কৈব তেমে লীলম জাল এরামে আন মৎস্য সমে পাছে তাক লাগ পাইল এই মহামৎস্য দেখি পাছে রাজা গাইল এরামে দেখিয়া কম্বরা ফুল মহারঙ্গ মনে ও রন্ধন মন্দিরে মধ্যে পঠাইলাতে গ্রামে মৎস্য কাটিবার খর্গ ইয়াছে তীক্ষ্ণ কর কাটিলে ক মৎস্যর মস্ত কঠোর কর এরামে দেখিলে ক তাতে খুব কারণ ওই অদ্ভুত বালক গুটি গর্ভতে জয় কৃষ্ণ ইমান সুন্দৰ বৰ্ণনা দিছে চাওক এতিয়া সমৰাপুৰেতো পদুন্যক সাগৰত পেলাই থৈ মৰিল বুলি ভাবি লৈ আনন্দমনে গুচি গ'ল তাৰপিছত এক বিৰাট ডাঙৰ এটা মৎস্যই সেই শিশু পদুন্যক তেওঁ গিলি থৈ দিলে গিলিহে থৈ দিলে কিন্তু তেওঁ হজম কৰিব নোৱাৰিলে কিয় নোৱাৰিলে যে ঈশ্বৰৰ ব্ৰহ্ম শক্তিক যেন কোনোবাই নাশ কৰিব পাৰে জানো গতিকে ভগৱন্তৰ কি লীলা মাছে গিলি ল'লে তেওঁৰ পুত্ৰক অথচ সেই পুত্ৰ সেই মাছৰ গৰ্ভতেই তেওঁ লাহে লাহে বৃদ্ধি হ'বলৈ ধৰিলে মাছে যি খায় সেই আহাৰকে খাই তেওঁ ডাঙৰ হ'বলৈ ধৰিলে যেন গৰ্ভত থকা সন্তান এটাই ক্ৰমে ক্ৰমে বাঢ়ি আহিছে তদ্ৰু পদুন্য যে মৎস্যৰ গৰ্ভত তেনেকৈ কিছুদিন আনন্দৰে তাতে তেওঁ বাস কৰি আছে আৰু এদিন মাছুৱাই জালত পৰি সেই প্ৰকাণ্ড মাছটো যে প্ৰকাণ্ড মাছটো যেতিয়া পৰিল তেতিয়া মাছুৱাই চিন্তা কৰিলে প্ৰকাণ্ড মাছটো ৰজাক উপহাৰ দিলে নিশ্চয় বহুত টকা পাম বা বহুত পুৰস্কাৰ পাম ৰজাও আনন্দ পাব আৰু এটা আমাৰ সামাজিক নীতি আছে আটাইতকৈ ভালৰ ভাল বস্তুটো কোনে পাব লাগে ৰজাই পাব লাগে য'ৰ পৰাই নহওক য'তেই নহওক সেই বস্তুটো যদি ভালৰ ভালটো পায় সেইটো ৰজাৰ অধিকাৰ কাৰণ গোটেই ৰাজ্যখনেই সেই ৰজাৰ সম্পদ তাৰ ভিতৰত আটাইতকৈ ভাল বস্তুটো ৰজাই নিশ্চয় আশা কৰিব আৰু সেই বস্তুটোৰ ওপৰত সাধাৰণজনে কেতিয়াও আশা নকৰে বাঞ্ছা নকৰে ঠিক তেনেকৈ মাছুৱাইও ৰজাৰ হাতত যেতিয়া জমা দিলে ৰজানো কোন ৰজা সেই সমৰসুৰ যি সমৰসুৰে সাগৰত পেলাই থৈ আহিছিল এতিয়া সেই সমৰসুৰে
এতিয়া মাছটোৰ জৰিয়তে আজি এনেদৰে তেওঁৰ গৃহতে সেই সন্তানটিক পাবলৈ গৈ আছে। ইমান ডাঙৰ মাছটো দেখা পোৱাৰ লগে ৰজাৰ মনত আনন্দ লাগিল। লগে লগে ৰান্ধনীশাললৈ পঠিয়াই দিলে। ৰান্ধনীশালত পঠিয়াই দিয়াৰ পিছত আনন্দ মনেৰে তাত যেতিয়া সেই মাছৰ মূৰটো যেতিয়া কাটি দিলে, কাটি দিয়াৰ লগে লগে সকলোৱে দেখিবলৈ কাৰণে যে এটা আহি গ'ল যে মাছৰ গৰ্ভত এটা যেখন শিশুৰ এটা মুণ্ড এটা যে দেখা গৈছে। আৰু তাৰপিছত দেখিছে হয় যে লাহেকৈ যেতিয়া বৰ সুন্দৰভাৱে যেতিয়া তাক মোলাইমকৈ যেতিয়া কাটিছে, তেতিয়া সেই মাছৰ গৰ্ভৰ পৰা এটা সৰ্বাংগ সুন্দৰ শিশু এটা ওলাই আহিছে। এয়া হৈছে ভগৱন্তৰ লীলা। আহক পৰৱৰ্তী পদলৈ কাম। ৰামে পেট চিৰি ডাকি গনে কাটিল যতনে অৰতি ৰয়া গতনিয়া দিলাৰ গমনে দেখি মায়া ৰতিৰ পৰম ৰংগম অধুৱাইকো লাত লয়া পিয়াল কষ্টন ৰামে সদাং দেখোন দৰতনো শ্যাম কলেব ও কমল নয়ন মুখ ৰাতুল অৰুণ চৰণ কৰ এ কমল দীপিতি ও নীলয়া কুঞ্চিত কেশ কুণ্ডল পংকজি সবাকে সম্বুধিৰতি অবুলি লন্ত বাক তুলনীয়া পুত্ৰ কৰি তুলিব ইহাক এই বুলি পৰময়া নন্দে মহাসতী অপুত্ৰ বুদ্ধি কামকত লন্ত দি এতিয়া ৰান্ধনীশালত থকা এই দাসীসকলে যেতিয়া বৰ যতনেৰে যেতিয়া এই মাছটোৰ পেট ফালি শিশুটো উলিয়ালে, তাৰপিছত দেখিলে যে শিশুটোৱে হাত ভৰি আচাৰি আচাৰি তেওঁ যেন খেলা কৰিবলৈ আৰম্ভ কৰিছে। দেখাৰ লগে লগে তেওঁলোক আচৰিত হোৱাটো হোৱাই শিশুটোক দেখি তেওঁলোকে বিমোহিত হৈ গৈছে। ইজনীয়ে একোলা সিজনীয়ে একোলা প্ৰথমতে ল'লে। তাৰপিছত মুখ্য যিগৰাকী ৰান্ধনী, সেই ৰান্ধনী আন কোনো নহয়, স্বয়ং ৰতি দেৱীয়ে স্বপ্নবে কৰি আহি তাত ৰান্ধনীৰ ৰূপত আশ্ৰয় লৈ আছে। গতিকে সেইগৰাকী ইয়াৰ নামটো ৰতি বুলিয়ে ইয়াৰ উল্লেখ কৰিছে, কিন্তু পুৰাণত উল্লেখ কৰা আছে কিন্তু ৰতিয়ে এটা ৰূপ বানাৱতী নামেৰে তেওঁ পৰিচয় দি সাধাৰণ এজন দাসী এগৰাকী দাসী হিচাপে যে সম্বৰাপুৰৰ যে অন্তঃপুৰত বা পাকঘৰত তেওঁ মুখ্য ৰান্ধনী হিচাপে তেওঁ নিয়োজিত হৈ আছে। যেতিয়া এই মুখ্য ৰান্ধনীগৰাকী বা ৰতি দেৱীৰ আগত এই শিশুটো যেতিয়া দি দিলে, ৰতি দেৱীক কোলাত তুলি লৈ ইমান তেওঁ আনন্দ পাইছে। দেখিছে শ্যাম সুন্দৰ হাঁহিৰে, শ্যাম সুন্দৰ দেহেৰে ইমান তেওঁ মৰম লগা, চালে চাই থাকিব লগা এটা শিশু এটা তেওঁৰ কোলাত পোৱাৰ পিছত তেওঁ অজান আনন্দত পুলক অনুভৱ কৰিলে। তাৰপিছত বাকী সমস্তকে ক'লে যে মোৰতো কোনো সন্তান নাই, গতিকে মই এই সন্তানটিক মই তুলনীয়া পুত্ৰ ৰূপে
তুলি তালি ডাঙৰ দীঘল কৰি মাছটো বা ৰান্ধি কৰি বা সমৰাষ্টক খুৱাম কিন্তু এই সন্তানটিৰ কথা সমৰাসুৰে গম পাওক নাপাওক বেলেগ কথা কিন্তু মই এই সন্তানটিক মই পুত্ৰ হিচাপে মই তুলি তালি ডাঙৰ দীঘল কৰি এই বুলি ৰতী দেৱীয়ে বা বানাৱতীয়ে সেই সন্তানটি বা প্ৰদ্যুম্নক শিশু প্ৰদ্যুম্নক তেওঁ কোলাত লৈ নিজৰ গৃহলৈকে আহিছে কিন্তু তেওঁৰ মনত এটা অস্থিৰ ভাৱনা আছে যে এই সন্তানটি ক'ৰ পৰা আহিল যে কেনেকৈ মাছৰ গৰ্ভত এটা সন্তান জীয়াই থাকিব পাৰে এই অলৌকিক দৃশ্যটোৱে তেওঁৰ মনত নানা ধৰণৰ প্ৰশ্ন জাগৰণ কৰিছে তেওঁ সুখ নাই শান্তি নাই এনেকুৱা এটা ভাৱনাৰে তেওঁ অস্থিৰ হৈ আছে পুত্ৰ হিচাপে তেওঁ পুহি পালি ডাঙৰ দীঘল কৰাটো আচল কথা নহয় আচল কথাটোতো ৰহস্যটো তেওঁ জানিব লাগিব কিমান দিনতে বা মাছে তাক গিলিলে বা নিগিলিলে যেনিবা মাছৰ গৰ্ভত এটা সন্তান মনুষ্য সন্তান এটা জন্ম হ'ব পাৰেনে এই ৰহস্যটো উদ্ঘাটন কৰিবৰ কাৰণে তেওঁ এতিয়া চিন্তা কৰি আছে যে কোনে মোক এই কথাৰ উত্তৰটো দিব আৰু তেওঁ মনত এটা চিন্তাও কৰিছে যে গোপনে গোপনে এই শিশুটোক মই ডাঙৰ দীঘল কৰাটোৱেই উচিত হ'ব কিবা কাৰণত যদি সকলোৱে যদি গম পাই যায় আৰু তাৰপিছত যদি কিবা কাৰণত মোৰ পৰা এই সন্তানটোৱে কোনোবাই যদি কাঢ়ি লৈ গুচি যায় তেতিয়াহ'লে মই পুত্ৰ স্নেহৰ পৰা মই বঞ্চিত হ'ম গতিকে এইকাৰণে তেওঁ মনে মনে এই সন্তানটিক তুলি তালি ডাঙৰ দীঘল কৰাটোৱেই নহয় তেওঁ ৰহস্যটো জানিবৰ কাৰণে তেওঁ উৎসুক হৈ আছে এতিয়া এই ৰহস্য ভেদ কৰিবৰ কাৰণে দেৱৰ্ষি নাৰদৰ আগমন হ'ব আহক সুন্দৰ আমি পৰৱৰ্তী পদলৈকে নাৰদৰ দ্বাৰা ৰহস্য উদ্ঘাটন হীৰা এই অনন্তৰে গৈলন্ত নাৰদ মহামুনি অতি লয়া গত হবে কহিলা কাহিনী এৰামে পুত্ৰ নুবুলিবা তজো ইয়েহে নিজ নাথ মাধৱৰ বীৰ্যে ৰুক্মী নিত ভৈ লাজাত হীৰামে মায়া কৰি অসুৰে ধৰি আনিলে এই সমুদ্ৰত পেলাইলে মৈত্ৰে গিলিলে এৰাম মৈত্ৰৰ গৰ্ভত তুমি দেখিলা সুন্দৰী স্বামী কেনে পুত্ৰ বুলি আশা বৰ নাৰী ইহে নসন্তা পয়াতি পালন্ত ৰুক্মিণী তুমি আংক ভালমতে ৰাখিবা আপুনি ই বৰ ভৈলে কালে বলিবে কয় অসুৰক মহাৰংগে যায় বাদুৰ দ্বাৰকা এৰামে তেগে সেগুচিবে ৰুক্মী নিৰয়টো শোক ভালমতে ৰাখি তজু বৈৰি মাৰিও নাৰদৰ একে কব চন শুনি শান্তি আনন্দে ব্যাপী নতনো বিস্ময়ে গুণন্তি এতিয়াতো নাৰদৰো মনত এটা বৰ আনন্দ লাগি আছে যে প্ৰদ্যুম্ন জন্মৰ পিছত তেওঁ প্ৰদ্যুম্নক দেখা কৰিবলৈ যোৱাৰ তেওঁ সুযোগ পোৱা নাই জন্মৰ পিছতে সমৰাসুৰে তেওঁক কি কৰি আনিলে হৰণ কৰি আনিলে অনাৰ পিছতে মাছৰ গৰ্ভত তেওঁ প্ৰৱেশ কৰিলে বহুদিন থকাৰ পিছত
এতিয়া সমৰাসুৰৰ গৃহৰ পৰা মাছৰ গৰ্ভৰ পৰা ওলাই যেতিয়া ৰতি দেৱী বা বানাৱতীৰ কোলাত পৰিছে, এতিয়া বানাৱতীয়ে যেতিয়া চিন্তা কৰি হাইৰাণ হৈ আছে প্ৰকৃততে আচল ৰহস্যটো কি তেওঁ জানিব বিচাৰিছে, কিন্তু জনাৰ উপায় নাই। তেতিয়াই সুযোগ সন্ধানী নাৰদে গৈ ৰতি দেৱীৰ ওচৰত উপস্থিত হৈ দেখুৱাইছে, তুমি যাৰ কালে পুত্ৰ বুলি জ্ঞান কৰি এনেদৰে আদৰ সাদৰ কৰিছা, কিন্তু আচলতে তেওঁ তোমাৰ পুত্ৰ হ'ব নোৱাৰে, পুত্ৰ নহয়, এইজনেই তোমাৰ স্বামী। তেতিয়াতো বানাৱতীয়ে চিন্তা কৰিছে এইটো কেনেকৈ সম্ভৱ, মোৰ স্বামীটো মোৰ লগত আছে, মই গৃহস্থী ধৰ্ম পালন কৰি কাৰোবাৰ মই পত্নী হৈ আছো, তেতিয়াহ'লে এইজন মোৰ কেনেকৈ মোৰ স্বামী হ'ল। তেতিয়া নাৰদে তেওঁ কৈছে যে তুমি এইটো জনমতহে তুমি কাৰোবাৰ ভাৰ্যা হৈ আছা, কিন্তু ইয়াৰ আগৰ জনমত তুমি কোন মই তোমাক মনত পেলাই দিওঁ। গতিকে নাৰদে যেতিয়া তেওঁ মনত পেলাই দিলে, তুমি আচলতে বানাৱতী নহয়, তুমি আচলতে ৰতি দেৱী, তুমি কামদেৱৰ তুমি ভাৰ্যা ৰতি দেৱী, তুমি এইজনৰ কাৰণতে তুমি আজি এইখন সংসাৰলৈকে নৱৰূপ লৈ আহিব লগা হৈছে। গতিকে এয়া কৃষ্ণৰ মহাবীৰ্যেৰে ৰুক্মিণীৰ গৰ্ভত জন্ম হোৱা কামদেৱ। সমৰাসুৰে ভয়ত কৃষ্ণৰ পুত্ৰ বুলি জ্ঞান কৰি, কাৰণ তেওঁ জানে যে কৃষ্ণৰ পুত্ৰৰ হাতত মোৰ মৃত্যু হ'ব। মৃত্যুৰ ভয়ত জন্মৰ পিছতেই কৃষ্ণৰ অন্তঃপুৰৰ পৰা তেওঁ চুৰ কৰি আনি সাগৰত পেলাই দিলে আৰু মাছে গিলিলে। মাছৰ পেটত তেওঁ চিৰিবৃদ্ধি হৈ এতিয়া সমৰাসুৰৰ পাকঘৰৰ পৰা আজি নৱৰূপত এই সন্তানটি আজি তোমাৰ কোলালৈকে আহিছে। প্ৰকৃততে এয়া তুমি তোমাৰ সন্তান হিচাপে জ্ঞান কৰাৰ পৰিৱৰ্তে তুমি স্বামী হিচাপে তেওঁক সদায় পৰাই শুশ্ৰূষা কৰি যেনেকেই নহওক তেওঁক ডাঙৰ কৰি পোৱা। আৰু এদিন সমৰাসুৰক বধ কৰাৰ পিছত এতিয়া তোমালোক দুয়ো দ্বাৰকালৈ যাবা, ৰুক্মিণীৰ কোলাত আশ্ৰয় ল'বা, কৃষ্ণৰ পুত্ৰ ৰূপে কৃষ্ণৰ বোৱাৰী ৰূপে তোমালোক দুয়োজনে জগতৰ আগত পৰিচয় পাবা। ঠিক এনেদৰে নাৰদে গোটেই ৰহস্যটো ভেদ কৰি থৈ গুচি গ'ল। তাৰপিছত বানাৱতী বা ৰতি দেৱীৰ আনন্দৰ সীমা নাই, কাৰণ তেতিয়া পূৰ্ব জন্মৰ গোটেই কথাবিলাক মনত পৰি আছে। গতিকে এইজনৰ কাৰণতে মই আজি ঘোৰ তপ কৰি আজি এইটো অৱস্থা পাইছোঁ, আৰু আজি এতিয়া মোৰ কোলাত মোৰ স্বামী। এতিয়া তেওঁ সেইটো এটা ডাঙৰ আৰু এটা চিন্তা বাঢ়িল, যদি তেওঁ মোৰ স্বামী হয়, যে মোৰ কোলাত থকা এই সামান্য শিশুৰূপী এই সন্তানটিক মই স্বামী বুলি কেনেকৈ গণ্য কৰিম? আৰু যদি মই স্বামী বুলি গণ্যও কৰোঁ, তেতিয়া স্বামী আৰু ভাৰ্যাৰ মাজৰ যিটো বিষয় সম্বন্ধ, সেই সম্বন্ধটো কেনেকৈ হ'ব ইত্যাদি ইত্যাদি ভাৱনাই তেওঁৰ মন অস্থিৰ কৰি পেলাইছে। যি কি নহওক ভগৱন্তৰ লীলাৰ মাজেৰে কাৰ অন্তৰত কেনেকুৱা ধ্যান দিব, ধাৰণা দিব, বুদ্ধি দিব, চিন্তা দিব, সেইখিনিৰে সৈতে কেনেকৈ কাৰ্য আগুৱাই লৈ যাব ভগৱানে নিৰ্ণয় কৰিছে। এতিয়া চঞ্চলমতী ৰতি দেৱীয়ে বা বানাৱতীয়ে কেনেকৈ পুত্ৰ সন্তানটিক ডাঙৰ দীঘল কৰে আৰু পূৰ্ণ যৌৱনপ্ৰাপ্ত এটা অৱস্থালৈকে আনিব পাৰে, এক মহাসাধনাযুক্ত ভাগৱতৰ মহাপ্ৰভাত উল্লেখ কৰিছে। আহক আমি পুনৰ পদলৈকে আগবাঢ়ো। কৃষ্ণ দণ্ডৱতে নাৰদক কৰিলা প্ৰণাম, ঐ আকাংক্ষী নাৰদ চলি গৈল নকাম, মহাৰংগে কাম কটো লণ্ঠন ৰতি নাৰী, ঐ এদিনাটো কৰি দখ গুণ স্নেহ কৰি।
হিৰামে দেখন্তে কমল মুখ অহসিত বদন সাৱতীয়া ফটিয়ালি গন্ত ঘনে ঘন এৰামে ৰাতি দিনে ৰতি সতি গুণন্ত মনত কেতিখনে মূৰত স্বামী হৈ বন্ত যুৱ নিতে এক কলা বাঢ়ে মদ নৰকাৰ মাতৃ বুলি উঠন্তৰ তীৰ কুলে যায় আই আই বুলিয়া মাতন্ত কুলে চৰি অহাসি সতি কিছু নুব লন্ত চুমা পাৰি এহি মতে অন্তে সপু ৰত কামদে অগুপুতে বাহন্ত তাক নজান তকে এৰা বল পকালতে কৃষ্ণ দেৱৰ নন্দন অভয়ন্ত যুৱক সৰ্ব জগত মোহন অন্তে সপুৰত যত আছে নাৰী এই লগাই সবাৰে মোহ ৰুক্মিণী তন মধুৰ মূৰ্তি দেখি অচাহে ঘনে ঘনে সাৱতীয়া লিংগি ধৰে কৰে তাত আছে আহিব দিয়ে এইটো পদটো কৈছে বা শেষ হ'ব মই এইখিনিতে দি দিম দেই আহিব উপদেশ এটা আছে মই এইটো পদটো দি দিম জয় কৃষ্ণ এই গৰু সমস্ত যেতিয়া ৰতি দেৱীয়ে আচল পৰিচয়টো পাই গ'ল নাৰদে এই পৰিচয়টো দিয়া নাৰদৰ ওপৰত তেওঁ ইমান সন্তুষ্ট হ'ল ইমান কৃতাৰ্থ হ'ল নাৰদৰ পদচাৰণা কৰি তেওঁ বাৰে বাৰে ক্ষমা কৰিছে নমস্কাৰ কৰিছে আৰু তাৰপিছত বিদায় দিয়াৰ পিছত এতিয়া সেই বানাৱতীয়ে চিন্তা কৰি আছে যে কোন সময়ত মোৰ স্বামীক মই কৰ্মঠ কৰিব পাৰিম যুৱক কৰিব পাৰিম তাৰ কাৰণতে তেওঁ মহা চিন্তা কৰি আছে আৰু এই ক্ষণতে পুনৰবাৰ যে অশ্বিনী কুমাৰৰ ৰূপত দুজন ব্ৰাহ্মণে আহি ৰতি দেৱীক বা বানাৱতীক এটা মহা মন্ত্ৰ মনত পেলাই দিলে যিটো মন্ত্ৰ তেওঁ পূৰ্বতে জানিছিল এটা ৰাসায়নিক মন্ত্ৰ সেই মন্ত্ৰটো শিকাই দিয়াৰ লগে লগে এই মন্ত্ৰটো ব্যৱহাৰ কৰাৰ লগে লগে কম দিনতে দেহৰ শ্ৰীবৃদ্ধি হ'ব এই মহা শ্ৰীবৃদ্ধিৰ যিটো ৰূপ অনতিপলমে পোৱাৰ কাৰণত যেতিয়া ৰতিদেৱে বাঞ্ছা কৰিছিল সেই মন্ত্ৰটো তেওঁলোকক মনত পেলাই দিলে অশ্বিনী কুমাৰ সদৃশ দুজন ব্ৰাহ্মণে সেই মন্ত্ৰটোকে আধাৰ কৰি গোপনে গোপনে যেতিয়া শুশ্ৰূষা কৰিবলৈ ধৰিলে সেৱা কৰিবলৈ ধৰিলে কম দিনৰ ভিতৰতে প্ৰবীণ লাহে লাহে উঠি তেওঁ কি কৰিলে প্ৰথমতে শোৱাৰ পৰা তেওঁ উঠি বগাব আৰম্ভ কৰিলে কথা ক'বলৈ আৰম্ভ কৰিলে মা মা বুলি মাতৃ মাতৃ বুলি ৰতি দেৱীৰ ওচৰলৈকে আহিছে বা বানাৱতীৰ ওচৰলৈকে আহিছে বানাৱতীয়ে তেওঁ কোলাত লৈ তেওঁৰ নিৰ্মল মুখখন চাই আছে মোহত তেওঁ আচন্ন হৈ আছে কি দেখিলে তেওঁ প্ৰেমৰ উন্মাদনা কামনাৰ উন্মাদনা জাগ্ৰত হৈ আছে আৰু লাহে লাহে কম দিনৰ ভিতৰতে 64টা দিনত 64টি কলা আয়ত্ত কৰাৰ পিছত তেওঁ এজন পূৰ্ণ যৌৱনপ্ৰাপ্ত দেহ এটা লাভ কৰিলে সমৰাসুৰৰ অন্তঃপুৰৰ ভিতৰতেই আজি দাসীৰ কোলাত এনেদৰে সমৰাসুৰৰ মহাবৈৰী
মহাজন লাহে লাহে ডাঙৰ হৈ আহি আছে। ভগৱন্তৰ কি লীলা চাওক। দুৰ্জয়জনক কেনেকৈ দমন কৰিবৰ কাৰণে প্ৰভু ভগৱন্তে তেওঁৰ গৃহতেই লীলা কৰে। বাহিৰৰ শত্ৰুৱে কোনো কাৰণতে একো নষ্ট কৰিব নোৱাৰে, কিন্তু সেই শত্ৰু যদি গৃহতে বাস লয়, যেনেকৈ হিৰণ্যকশিপুৰৰ জন্মৰ পিছত তেওঁৰ যিটো ৰূপ, তেওঁৰ যিটো শক্তি, ঈশ্বৰ বৈৰী যিখিনি ভাৱনা, এই ভাৱনাখিনিৰ পিছত কি হৈ গ'লগৈ যে ভগৱন্তে যেতিয়া তেওঁক মুক্তি দিবৰ কাৰণে বা তেওঁক বধ কৰিবৰ কাৰণে চিন্তা কৰিলে, তেওঁৰ গৃহতেই পুত্ৰ ৰূপে তেওঁৰ মহা বৈষ্ণৱৰ ৰূপত পুত্ৰ প্ৰহ্লাদক আনি ভগৱন্তে লীলা কৰিলে। তদু সমৰাসুৰৰ মৃত্যুৰ কাৰণ কৃষ্ণৰ পুত্ৰ আজি সমৰাসুৰৰ গৃহতেই, তেওঁৰ অন্তঃপুৰতেই কোনেও ক'ব নোৱাৰাকৈ ডাঙৰ হৈ তেওঁ এতিয়া সমৰাসুৰৰ নিচেই কাষতে যমৰূপে থিয় হৈ আছে। সমৰাসুৰে গমেই পোৱা নাই। এয়া হৈছে ভগৱন্তৰ লীলা। কিন্তু তাৰপিছত কি হ'ল যে যিহেতু তেওঁ কামদেৱৰ মহা অৱতাৰ, তেওঁ যেতিয়া দৈহিকভাৱে এক মহা সুঠাম পুৰুষত যুৱকত পৰিণত হ'ল, তেওঁৰ ৰূপটো দেখিয়ে সকলোৱে কামত তপ্ত হ'বলৈকে আৰম্ভ কৰিছে। তেওঁৰ ৰূপত মোহিত হৈছে। অন্তঃপুৰত থকা দাস দাসী বাকী সমস্তবিলাকো তেওঁৰ ৰূপত মোহিত হৈছে। তাতোকৈ ডাঙৰ কথা হৈছে কি, তেওঁ মাতৃস্বৰূপা। এইটো বানাৱতীয়েতো জানে যে আচলতে মোৰহে স্বামী, গতিকে স্বামী হিচাপে ভাৰ্যাৰ বা এগৰাকী নাৰীৰ কেনেকুৱা এটা মনত বাসনা আহে। গতিকে আজি পুত্ৰ ৰূপে জগতক পৰিচয় দিয়াইছে সঁচা, কিন্তু অন্তৰে অন্তৰে তেওঁ এই ৰূপত তেওঁই মুক্ত হৈছে। এতিয়া এই সমস্তখিনি লীলাৰ মায়া কোনে ফালি দিব। পৰৱৰ্তী পদত নিশ্চয় বিষয়খিনি আলোচনা হ'ব। বাৰু যিকি নহওক, ইয়াৰ পিছত এটা চমু উপদেশ এটা আছে। এই উপদেশৰ পিছত আমি আপোনালোকৰ মাজৰ পৰা খন্তেক বিৰতি মাগিম। আমাৰ মাজত এজন বাক্যাচাৰ্য প্ৰভু অহা বুলি গম পাৰিছোঁ, গতিকে তেখেতক সাজু হ'বলৈ আমি আহ্বান কৰিম। ভাগৱতৰ পৰৱৰ্তী উপদেশৰ চন্দ্ৰলৈকে আমি আগুৱাবলৈ প্ৰযত্ন কৰিম। জয় কৃষ্ণ। শুনা নৰ নাৰী বিপৰীতই তো কথা অবিষয়ৰ সুখ দুখ আশয় বথা এৰামে ৰুক্মিণীও দেখা কেন পাইল পুত্ৰ সুখ জ্ঞান সামান্য ৰহে ন কেন গতি ভোক হে ৰামে একেকে ইহাম মিছা পৰায় মানুহ অবিষয়ৰ সুখ দুখ ইয়াতে হিৰামে গতি হেন প্ৰতিব্ৰতা হি অসুৰ ঘৰে অস্বামীৰ বিয়োগ দুখ পাৱে হিৰামে আনো খবৰ নাৰী কলো সকলে হেন জানি কৃষ্ণ কব জীৱ হিৰামে কৃষ্ণে কৰন্ত্ৰ
বিষয়ৰ অনন্ত কন্দলী ভনে হে গুৰুসকল, এতিয়া মহাভাগৱতে যি এটা মহা উপদেশ দিছে, এই উপদেশটো কৃষ্ণ আৰু তেওঁৰ গৃহ সংসাৰত ৰুক্মিণীকে আদি কৰি নাৰীসকলৰ মাজেৰে বিষয়ৰ মহা দুখ আৰু বেদনাৰ এই সমস্ত আশ্ৰয় কৰিয়ে এই উপদেশটো আমাক দিছে। এতিয়া ঈশ্বৰৰ লগত সম্বন্ধ কৰিবলৈ গৈ ৰুক্মিণীয়ে কিমান বিষয় দুখ পাব লগা হ'ল। প্ৰথম বৰ্ণনাটো আহিল, জন্মৰ পিছৰ পৰাই কৃষ্ণৰ নামতেই বিষয়ৰ সুখ আৰু ভোগৰ সম্বন্ধ ঘটাই কেৱল দুখৰ ওপৰত দুখ এনেদৰে তেওঁ পাৰ কৰি কৰি গৈ তথাপিও কৃষ্ণক তেওঁ ত্যাগ কৰা নাই অন্তৰৰ সৈতে। এইকাৰণে এই কৃষ্ণৰ জৰিয়তে বিষয়ৰ সমস্ত ৰূপ ৰস আনন্দমন কেনেকৈ পাই আমি ধন্য হ'ব পাৰোঁ তাৰ কাৰণত এই উপদেশ দিছে। লগতে আমাক এইটোকৈ ইংগিত কৰিছে যে আমি সমস্ত জীৱ বা নৰ নাৰী আমি বিষয়ৰ সংসাৰলৈকে আহিছোঁ। বিষয়ৰ সংসাৰ আমি বিষয় ভোগ কৰিব লাগিব, কিন্তু বিষয়ৰ সংসাৰলৈ আহি বিষয় ভোগ নকৰাকৈ আমি কেতিয়াও সংসাৰৰ পৰা মুক্ত হ'ব নোৱাৰোঁ। গতিকে বিষয়ক আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ। গতিকে ব্ৰহ্মা আদি দেৱতাসকলে সেইকাৰণে বিষয়ক লৈ তেওঁলোক মজি আছে। স্বয়ং কৃষ্ণইও নিজেই যেতিয়া মহা অৱতাৰ লৈ আহি কৰ্মলীলা কৰিবলৈ আহিছে, তেওঁ বিষয়তে ডুবি বিষয়ৰ কৰ্ম কৰিয়ে তেওঁ নিজৰ ধৰ্মটো ৰক্ষা কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে। যে মৎস্য কুৰ্ম বৰা নৰসিংহ বামন পৰশুৰাম বলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি ইত্যাদি ইত্যাদি 24টা মহাঅৱতাৰৰ বৰ্ণনা ভাগৱতে দিছে। কিন্তু প্ৰত্যেক অৱতাৰতে ভগৱন্তে কেৱল বিষয়ৰ সূত্ৰে কৰ্মৰ সাধন কৰিবৰ কাৰণে প্ৰযত্ন কৰোঁতে তেওঁ দুখ কষ্ট বেদনা এইবিলাকক লৌকিকত দেখুৱাইছে। গতিকে ইয়াৰ পৰা আমি কোনো পৰিত্ৰাণ নাপাওঁ। কৃষ্ণক পোৱাৰ পিছতো ৰুক্মিণীৰ দুখৰ অন্ত পৰা নাই, তেতিয়াহ'লে আপোনাৰ আৰু মোৰ এই বিষয় সংসাৰত কেতিয়াবা দুখৰ অন্ত পৰিবনে? কেতিয়াও অন্ত নপৰে। কিন্তু এই বিষয়ৰ দুখক বিষয়ৰ সুখত কেনেকৈ আমি পৰ্যবেক্ষণ কৰিব পাৰিম বা পৰিণত কৰিব পাৰিম, বিষয়ৰ আনন্দকণ আমি কেনেকৈ উপভোগ কৰিব পাৰিম, তাৰ কাৰণে এটাই উপায়, আমি যি বিষয়ে আমি মুক্ত নহওঁ কিয় এই সমস্তবিলাক কৃষ্ণৰ লগত সম্বন্ধিত হ'ব লাগিব। জয় কৃষ্ণ। আমি মুক্তি পাওঁ কেনেকৈ যদি তেওঁলোকে যদি নাপায়? জয় কৃষ্ণ। আমি নহ'লে কেনেকৈ পাওঁ? জয় কৃষ্ণ। বঢ়িয়া প্ৰশ্ন কৰিছে দিয়ক। মুক্তিত নিষ্টিহ যিটো কেহি ভকতক নমন সময় মাগ ভকতি সমস্তক মস্তক মনি দুজনে যিটো হৰ্ণিকে পাৱে ভজু হেন তেনজৰ প্ৰতি চাগুৰু। এই তত্ত্বটো লৈছে আমি আপুনি যেতিয়া মুক্তি পোৱাৰ বাচ্ছা কৰিছে আপুনি মুক্তি নাপায়। মই যদি মুক্তি পোৱাৰ কাৰণে চিন্তা কৰিছোঁ মই মুক্তি নাপাওঁ। কিয়? মই মুক্তি পাব লগা কি কৰ্ম কৰিছোঁ এই কথাটো আমি নিজে চাব লাগিব। কৃষ্ণকেই ভকতি কৰিব পৰা নাই, কৃষ্ণকেই বুজিব পৰা নাই। যিজন কৃষ্ণৰ বাহিৰত আছে ভিতৰত আছে সৰ্বত্ৰতে আপোনাৰ মানে বিৰাজিত হৈ আছে, সেইজন কৃষ্ণকেই চিনিব পৰা নাই। মই আকৌ মুক্তি বিচাৰি কেনেকৈ পাব? আজি ভগৱন্তে এইটো কৈছে, জীৱসকলক মই মুক্তি দিবৰ কাৰণে সংসাৰলৈ পঠিয়াইছোঁ। সত্যত এটা যাবৰ কথা বাদেই, কলি যুগত জন্ম গ্ৰহণ কৰা প্ৰতিটো নৰ
মুক্তি পাবই লাগিব, ভগৱন্তৰ বাঞ্ছা। কিন্তু আমি কেনেকৈ মুক্তি পাম এই কথাটো চিন্তা কৰাৰ প্ৰয়োজন নাই। কিন্তু আমি চিন্তা কৰিব লাগিব কেনেকৈ, যে আচলতে মই যে সংসাৰলৈকে আহিলোঁ, কিয় আহিলোঁ, কোনে আনিলে, কোনে মোক জীয়াই ৰাখিছে, কাৰ জৰিয়তে মই এই কৰ্মখিনি কৰি আছোঁ, এই কৰ্মখিনি কি কৰিব লাগিছিল আৰু কি কৰিব আছোঁ, এই আত্মতত্ত্বক যদি আপুনি বিশ্লেষণ কৰে তেতিয়াহ'লে এজন প্ৰভু ভগৱন্তকে আপুনি পাব, যিজন প্ৰভু ভগৱন্তে সমস্ত জীৱৰ দেহতে আত্মাৰূপে প্ৰতিষ্ঠিত হৈ আছে। যত জীৱ তত শিৱৰ ৰূপত সেইজন প্ৰভু ভগৱন্ত বিৰাজিত হৈ আছে। সেই আত্মপুৰুষক যদি আপুনি দৰ্শন কৰিবৰ কাৰণে চেষ্টা কৰে, সেই আত্মপুৰুষক যদি আপুনি ভজিবৰ কাৰণে যদি চেষ্টা কৰে, বিষয়ৰ কোনো ভাৱনা আপোনাৰ মনত যদি আপুনি ত্যাগ কৰে, তেতিয়াহ'লে সেইজন প্ৰভু ভগৱন্তে আপোনাক কেনেকৈ সংসাৰৰ পৰা মুক্ত কৰাব সেইটো তেওঁ নিশ্চিত কৰিব। আপুনি মই ইচ্ছা কৰিলে মুক্তি পাব নোৱাৰোঁ, তেওঁ ইচ্ছা কৰিব লাগিব। গতিকে গুৰুসকল, এই প্ৰশ্নটোত বহুখিনি কথা উল্লেখ আছে। নিজৰ আত্মজ্ঞান যেতিয়া নহ'ব, মুক্তি বিচাৰি কৰিলেও আপুনি মুক্তি নাপাব। কাৰণ ভগৱন্তৰ স্বৰূপটো আমি উপলব্ধি কৰিব লাগিব। এইকাৰণে প্ৰভু ভগৱন্তে নিজৰ স্বৰূপটো মাতৃ দেৱহূতি কৈ দিছে। লেচাৰী চন্দ্ৰ সুন্দৰভাৱে যোগ ধ্যানৰ মাজত যেতিয়া যিজন পৰম পুৰুষৰ মূৰ্তি ধাৰণ কৰিব লাগিব, সেইজনৰ ৰূপটো কেনেকুৱা জগতৰ কোনেও নাজানে। কিন্তু স্বয়ং প্ৰভু ভগৱন্তে কপিল ৰূপে আহি মাতৃ দেৱহূতি কৈ আছে যে মোৰ ৰূপটো আচলতে এইটো ৰূপে তুমি ধ্যান কৰিবা, এইটো ৰূপে মোক দৰ্শন কৰিবা, এইটো ৰূপ হৃদয়ত যদি প্ৰতিষ্ঠা কৰা, কেনেকৈ তুমি মুক্তি পাই যাবা তুমি ক'ব নোৱাৰিবা। গতিকে গুৰুসকল, এয়াই হৈছে পৰমাৰ্থ বিচাৰ। আমি কেৱল ভগৱন্তৰ সংসাৰলৈকে আহিছোঁ ভগৱন্তৰ কৰ্ম কৰিবৰ কাৰণে। ভগৱন্তে যি কৰ্ম কৰায় আমি সেই কৰ্ম আমি কৰিবলৈ বাধ্য। কিন্তু আমাৰ চিত বুদ্ধিত যেতিয়া ঈশ্বৰৰ সন্ধানটো হ'ব, তেতিয়াহ'লে আমি ঈশ্বৰৰ অন্তত বাঞ্ছা কৰিব পাৰিম। হে প্ৰভু, তোমাৰ ইচ্ছা অনুসৰি যদি নিজ জনিটো কীট পতংগটো জন্ম হয়, মহাপাপী জনিটো জন্ম হয়, মোৰ ক'ব লগা নাই। কেৱল মোৰ বাঞ্ছা যি জন্মতে নহওক তোমাৰ ধাম যেন ল'ব পাৰোঁ, তোমাৰ ভকতৰ যেন মোৰ দৰ্শন হ'ব পাৰোঁ, তাৰ কাৰণে তুমি মোক কৃপা কৰা। এই ভাৱনাটোহে আমি ভগৱন্তৰ ওচৰত ব্যক্ত কৰিব লাগে। সংসাৰৰ পৰা মুক্তিৰ বাঞ্ছাটো আমি কেতিয়াও কৰিব নালাগে। সেইকাৰণে এটা প্ৰশ্ন কৰিছোঁ, যদি ভক্তি কৰি যদি মুক্তিয়ে যদি তেওঁ কামনা নকৰে, তেতিয়াহ'লে ভক্তি কৰাৰ কি প্ৰয়োজন? দেৱহূতিয়ে প্ৰশ্ন কৰিছিল কপিলক, তাৰ উত্তৰ কপিল দেৱে কৈছিল, হে মাতৃ, ভক্তিৰ মহিমাৰ কথা তুমি কি ক'বা? মুক্তি বাঞ্ছা নকৰিলেও ভক্তি কৰোঁতে তেওঁ মুক্তিৰ অধিকাৰী হৈ যায়। তেওঁ নিবিচাৰিলেও মই তেওঁ মুক্তি দিম। গতিকে আমি এই তত্ত্বৰে নিজৰ মুক্তিৰ সাধনা ব্যৱস্থাটো কৰিব লাগিব। বাৰু কি নাম মোৰ সমস্ত কৃষ্ণ। হয়, জয় কৃষ্ণ।